আভা আইডি ক্ৰিয়েট কৰিবৰ বাবে প্ৰথমে আপোনালোকে ভিডিঅ'ত দেখুওৱা এই লিংকটোত ক্লিক কৰিব লাগিব। লিংকটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো পাই যাব। এই লিংকটোত ক্লিক কৰাৰ পিছত এনেদৰে এটা পেজ খোল খাব। এই পেজটোত আপোনালোকে দুটা অপশ্যন দেখা পাব, ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং আধাৰ, ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ। অৰ্থাৎ আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ আৰু আধাৰ নাম্বাৰ এই দুইটা ইউজ কৰি আভা আইডি ক্ৰিয়েট কৰিব পাৰে। আমি এতিয়া আধাৰ নাম্বাৰ ইউজ কৰি কেনেদৰে আভা ক্ৰিয়েট কৰিব পাৰি সেই বিষয়ে চাম। তাৰ বাবে আপোনালোকে ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং আধাৰ বুলি যিটো অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ এনেধৰণে খোল খাব। এই পেজটোত আপোনালোকে প্ৰথমতে যিটো আধাৰ নম্বৰ বুলি তিনিটা বক্স দেখিব, সেই বক্সত আপোনাৰ আধাৰ নম্বৰটো টাইপ কৰিব। আধাৰ নম্বৰটো টাইপ কৰাৰ পিছতে তলত এটা এগ্ৰিমেণ্ট আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আই এগ্ৰি বুলি যিটো বক্স দেখিব সেই বক্সটোত ক্লিক কৰি দিব। বক্সটোত ক্লিক কৰাৰ পিছতে তলত এটা কেপচা আছে, সেই কেপচাটো কাষৰ বক্সটোত টাইপ কৰিব। টাইপ কৰাৰ পিছত সোঁফালে যিটো নেক্সট বুলি বুটাম আছে সেই নেক্সট বুটামটোত ক্লিক কৰি দিব। নেক্সট বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াতে টাইপ কৰিব। OTP যদি এবাৰত লাভ নকৰে তেনেহ'লে ৰিচেণ্ট OTP বুলি যিটো অপশ্যন দেখিছে তাতে ক্লিক কৰি দিব। OTPটো টাইপ কৰাৰ পিছত আপোনাৰ এটা মোবাইল নম্বৰ তলৰ বক্সটোত টাইপ কৰিব। মোবাইল নম্বৰটো টাইপ কৰা হ'লে নেক্সট বুলি যিটো বুটাম তলৰ ফালে ৰাইট চাইডে আছে তাতে ক্লিক কৰি দিব। নেক্সট বুটামত ক্লিক কৰাৰ পিছত আপোনালোকে পুনৰ এটি পেজ এনেধৰণে খোল খোৱা দেখা পাব। আধাৰ লিংক মোবাইল নাম্বাৰ আৰু ইয়াত টাইপ কৰা মোবাইল নাম্বাৰ এই দুইটাই যদি একে হয় তেনেহ'লে এনেধৰণৰ এটা মেছেজ দেখা পাব। ইয়াক কনফাৰ্ম বুটামটোত টিপি দিলে নাইকিয়া হৈ যাব। ইয়াৰ পিছত নতুন এখন স্ক্ৰীন ল'ব। ইয়াত আপোনাৰ ইমেইল আইডিটো টাইপ কৰিব লাগিব। যদি আপোনাৰ ইমেইল আইডি আছে তেতিয়াহ'লে টাইপ কৰি ভেৰিফাই বুটামত ক্লিক কৰিব। যদি আপোনাৰ ইমেইল আইডি নাই তেতিয়াহ'লে ইমেইল আইডি ইয়াত নভৰালেও হ'ব। আৰু যদি ইমেইল আইডি নভৰাই তেতিয়াহ'লে স্কিপ ফৰ নাও বুলি তলত যিটো বুটাম আছে সেই বুটামটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন এখন স্ক্ৰীন ল'ব। ইয়াত আপোনাৰ ক্ৰিয়েট ইউৰ ইউনিক আভা এড্ৰেছ বুলি এটা অপশ্যন থাকিব। ইয়াতে আপোনাৰ আভা আইডি বা এড্ৰেছটো কেনেধৰণৰ হ'ব সেইটো আপুনি নিজৰ ইচ্ছা অনুসৰি টাইপ কৰি ল'ব পাৰিব। তলত কিছুমান ছাজেশ্যনো আহিব, সেই ছাজেশ্যনবোৰৰ পৰা আপুনি বাছি ল'ব পাৰে। অন্যথা আপুনি নিজ ইচ্ছা অনুসৰি নিজৰ পচন্দ অনুসৰি আভা আইডি বা আভা এড্ৰেছ টাইপ কৰিব পাৰে। আভা এড্ৰেছ বা আভা আইডি টাইপ কৰাৰ পিছত আপুনি তলৰ ফালে যিটো ক্ৰিয়েট আভা বুটাম দেখিছে সেই ক্ৰিয়েট আভা বুটামটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আভা আইডি ক্ৰিয়েট হৈ যাব। এতিয়া আপোনালোকে ইয়াত আভা কাৰ্ডখন এনেদৰে দেখা পাব। ইয়াতে আপোনালোকৰ নাম, আভা নাম্বাৰ, আভা এড্ৰেছ, জেণ্ডাৰ, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ আৰু এটা QR কোড এনেদৰে দেখা পাব। আৰু আপোনালোকে ওপৰত তিনিটা অপশ্যন দেখা পাব, ডাউনলোড আভা কাৰ্ড, প্ৰিণ্ট আভা, প্ৰিণ্ট PVC। এই ডাউনলোড আভা কাৰ্ড আৰু প্ৰিণ্ট আভা এই দুটাত ক্লিক কৰি আপোনালোকে PDF ফৰ্মেটত এই আভা কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে। আৰু প্ৰিণ্ট PVC যদি ক্লিক কৰে তেতিয়াহ'লে PDF ফৰ্মেটতে PVC কাৰ্ডত প্ৰিণ্ট কৰিব পৰাকৈ ডাউনলোড কৰি ল'ব পাৰিব। গতিকে এনেদৰে আপোনালোকে খুব সহজেই আভা নাম্বাৰ বা আভা আইডি ক্ৰিয়েট কৰিব পাৰিব।